এটা কথা ক'ম, বেয়া নাপাব। আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত অসমৰ সংগীত জগতৰ এটুকুৰা হীৰাস্বৰূপ তথা অসমীয়াৰ হিয়াৰ আমঠু যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গৰ জ শব্দটো উচ্চাৰণ কৰিলেনে? বা তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলেনে? জুবিন গাৰ্গৰ মৃত্যুৰ দুদিন আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিছিল, সেইটো বাদ দিছোঁ। এতিয়া মৃত্যুৰ পাছত যেতিয়া নৰেন্দ্ৰ মোদী অসমলৈ আহিল, তেওঁ জুবিন ক্ষেত্ৰলৈ যায় নেযায় সেইটো তেওঁৰ যিটো কাৰ্যক্ৰমণিকা সেইটোৱে নিৰ্ধাৰণ কৰিব। কোনো এজন বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী আহি গ'ল অসমলৈ, নিৰ্মলা সীতাৰমণ আহি গ'ল, কোনো ধৰণৰ জুবিন গাৰ্গক স্মৰণো নকৰিলে, লগতে তেওঁ সমাধি ক্ষেত্ৰলৈ নগ'ল। এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যে অসমলৈ আহিল, কাইলৈ তেওঁ নামৰূপলৈ যাব, পৰীক্ষা পে চৰ্চা কৰিব ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত। তেওঁ বাৰু টাইম চিডিউল মিলাব নোৱাৰিলে কাৰণে তেওঁ নাযায় জুবিন ক্ষেত্ৰলৈ, কিন্তু তেওঁৰ ভাষণত এবাৰলৈ জুবিন গাৰ্গৰ জ শব্দটো উচ্চাৰণ কৰিলেনে? এগৰাকী সংগীত জগতৰ হীৰা মুকুতা হেৰাই গ'ল আমাৰ মাজৰ পৰা, তেওঁকতো এটা শ্ৰদ্ধাঞ্জলি জনাব লাগিছিল। গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ নকৰে নাই, ৰাহুল গান্ধীয়ে বাৰু সাক্ষাৎ কৰিলে বিৰোধী দলৰ প্ৰতি, পাপ্পু হয় তেওঁ, পাপ্পুৰ কাৰণে তেওঁ আহিছে, আহি পেলাই সাক্ষাতো কৰিছে, লগতে তেওঁ বিৰোধী দলৰ প্ৰতি পাপ্পু নেতা হিচাপত তেওঁ গ'ল আপোনাৰ জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰলৈ, সমাধি ক্ষেত্ৰলৈ গ'ল। গতিকে যদিহে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ইমানেই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা আছিল বা তেওঁৰ ভাষণটো নিশ্চয়কৈ ইনক্লুড হৈছিল, অসমৰ মানুহে নিশ্চয়কৈ লিখি দিছিল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লিখি দিছিল, তেওঁৰ CMO আছামৰ মানুহে সেই ভাষণটোত কিছু কথা ইনক্লুড কৰিছিল অসমৰ বিষয়ে, তেতিয়া জুবিন গাৰ্গৰ কথাটো ইনক্লুড কৰিব কিয় নোৱাৰিলে তেওঁৰ ভাষণত? তেওঁতো এনেও টেলিপ্ৰম্পটাৰ চাই পেলাই ভাষণ দিয়ে, দুফাল দুটা টেলিপ্ৰম্পটাৰ চাগে থাকে, মানুহে মানুহলৈ চাই পেলাই এনেকৈ কৈছে, এনেকৈ ইফালে চাই গৈছে, কিন্তু দুফাল দুটা টেলিপ্ৰম্পটাৰ থাকে। সেই টেলিপ্ৰম্পটাৰ দুটাটো কিহৰ কাৰণে নাথাকিল? জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনোৱা বা নামটো উচ্চাৰণ কৰাৰ তিনিটা শব্দ, জুবিন শব্দটোৰ সেই তিনিটা শব্দ কিয় নাথাকিল? ইয়াৰ উত্তৰ কোনে দিব? কিয় নল'লে? প্ৰধানমন্ত্ৰী এগৰাকী অসমৰ সংগীত জগতৰ ৰত্ন, বলিউড কঁপাই গৈছে তেওঁৰ মৃত্যুৱে, গোটেই বিশ্ব কঁপাই গৈছে, তাৰ পাছতো এটা শ্ৰদ্ধাঞ্জলি সূচক এটা বাক্য কওক, কমচে কম এটাওতো বাক্য নক'লে, কিহৰ কাৰণে? বিপৰীতে আকৌ এই পাপ্পু বুলি কোৱা সেইটোৱে মানে কংগ্ৰেছৰ বিৰোধী দলৰ প্ৰতি ৰাহুল গান্ধীক যি পাপ্পু বুলি কয়, সেইজনে আহি পেলাই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক সাক্ষাতো কৰি গ'ল, জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰক আহি পেলাই সাক্ষাৎ কৰি পেলাই হাতত হাত থৈ পেলাই সাহস দি গ'ল, জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গ'ল। কিহৰ কাৰণে? এইটো পাৰ্থক্য কিহৰ কাৰণে হৈছে? হোৱাই? জুবিন গাৰ্গটো বিৰোধী নাছিল, জুবিন গাৰ্গটো শাসকীয় পক্ষৰ নাছিল, জুবিন গাৰ্গ সকলো অসমীয়াৰ আছিল,